নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ তেজপুৰ জিলা আদালতৰ অতিৰিক্ত সেছন ন্যায়াধীশক নিলম্বন কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক বিশেষ নিৰ্দেশনা দিছিলে আৰু এই নিৰ্দেশনাৰ পিছতে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে ন্যায়াধীশজনক আমি জনাম এই মুহূৰ্তত বিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ তেজপুৰ আদালতৰ অতিৰিক্ত জিলা সেছন ন্যায়াধীশৰ বিৰুদ্ধে বিশেষ অভিযোগ উঠিছে ন্যায়াধীশজনৰ বিৰুদ্ধে তেজপুৰ জিলা সেছন ন্যায়াধীশ তথা পচক আদালতৰ বিশেষ ন্যায়াধীশ ৰঞ্জু মেধিক তৎকালীনভাৱে নিলম্বন কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভিজিলেন্সে দুদিন ধৰি জেৰা চলাইছিলে ন্যায়াধীশজনক আৰু এই ন্যায়াধীশজনক জেৰা চলোৱাৰ পিছতে ভিজিলেন্সৰ চেয়াৰমেনৰ স্বাক্ষৰত ন্যায়াধীশ গৰাকীৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ পূৰ্বে আদালতৰ কৰ্মচাৰী অমৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত লাভ কৰিছিল কেতবোৰ তথ্য আৰু সেই তথ্যৰ ভিত্তিৰ আধাৰতে আজি ন্যায়াধীশজনক নিলম্বন কৰা হৈছে আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ তেজপুৰ জিলা সেছন ন্যায়াধীশ তথা পচক আদালতৰ বিশেষ ন্যায়াধীশক নিলম্বন কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই বিশেষ নিৰ্দেশনা দিয়া হৈছে আৰু এই নিৰ্দেশনাৰ পিছতে ইতিমধ্যে ন্যায়াধীশজনক জিলা সেছন ন্যায়াধীশজনক তৎকালীনভাৱে তেওঁক সাসপেন্ড কৰা হৈছে বা তেওঁক নিলম্বন কৰা হৈছে ৰঞ্জু মেধি নামৰ ন্যায়াধীশজনক নিলম্বন কৰা হৈছে কি কাৰণে আসলতে ন্যায়াধীশ ৰঞ্জু মেধিক এনেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা তাৎক্ষণিকভাৱে নিলম্বনৰ নোটিছ দিয়া হৈছে নিৰ্দেশনা জাৰি দিয়া হৈছে তাৰ প্ৰকৃত ৰহস্য এতিয়াও আৱৰ্তন আছে কিয়নো কি কাৰণে এনে ধৰণে তেওঁক তৎকালীনভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিলম্বনৰ নিৰ্দেশ দিছে তাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে ইয়াৰ পূৰ্বে আদালতৰে এগৰাকী কৰ্মচাৰী অমৰ দাস নামৰ ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত কেতবোৰ তথ্য লাভ কৰিছিল আৰক্ষী আৰু এই তথ্যৰ ভিত্তিতে ইতিমধ্যে ইয়াৰ পূৰ্বে দুদিন ধৰি জেৰা চলোৱা হৈছিল ন্যায়াধীশ ৰঞ্জু মেধিক আৰু ন্যায়াধীশ ৰঞ্জু মেধিক সিএম ভিজিলেন্সৰ তৰফৰ পৰা যেহেতু দুদিনকৈ জেৰা চলোৱা হৈছিল আৰু এই জেৰা চলোৱাৰ অন্তত আজিৰ দিনটোত তেওঁক ইতিমধ্যে নিলম্বন কৰা হৈছে নিলম্বনৰ এক বিশেষ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা দিয়া হৈছে আৰু তাৰ লগতে ইতিমধ্যে যেহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেওঁ আউটাত থাকিব কৰবালৈ গলে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ক বিশেষ কমিটিক জনাই যাব লাগিব তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আউটাত থাকিহে কাম কৰিব লাগিব ন্যায়াধীশজন আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আজি এখন নটিফিকেশন আহিছে গুৱাহাটী হাইকোৰ্টৰ পৰা অলপ আগতে আহিছে আমি দেখা পালো আৰু সেই নটিফিকেশনৰ ডিপাৰ্টমেণ্টেল প্ৰসিডিং তেখেতৰ এগেইনষ্ট দ হৈছে আৰু ইমিডিয়েট সাসপেনশনৰ ইমিডিয়েট এফেক্ট বুলি এটা অৰ্ডাৰ চিত্ৰভূষণ গগৈ তেখেত ইয়াৰে ডিস্ট্ৰিক্ট জাজ আছিলে বৰ্তমান ৰেজিষ্টাৰ ভিজিলেন্স গুৱাহাটী হাইকোৰ্ট তেখেত আহিছিলে আৰু তেওঁ আহাৰ পিছত গোটেইখিনি চালি জাৰি চাইবোধ হয় আজি যিখন নটিফিকেশন আমি পাইছোঁ কিহৰ কাৰণে কি হৈছে এইটো গম পোৱা নাই ডিপাৰ্টমেণ্টেল প্ৰসিডিং ড্ৰ হৈছে আৰু ইমিডিয়েট সাসপেনশন হৈছে বুলি এটা অৰ্ডাৰ অলপ আগতে নটিফিকেশনখন আমি পাইছোঁ তেখেত ৰঞ্জু মেধি তেখেত পস্কো জাজ আছিলে যিটো সৰু সৰু ল'ৰা ছোৱালীৰ যিটো এখন কোৰ্ট আছে পস্কো চাইল্ড শিশুসকলৰ সেই কোৰ্টৰ যিগৰাকী ন্যায়াধীশ ৰঞ্জু মেধি এডিশ্যনেল জাজ পস্কো তেখেতক সাসপেন্ড কৰা হৈছে ভিজিলেন্সৰ দল আহিছে নে ভিজিলেন্স ৰেজিষ্টাৰ অফ ভিজিলেন্স গুৱাহাটী হাইকোৰ্ট তেখেতে নিজে আহিছে আহি পেলাই তেখেতৰ চিগনেচাৰতে যিখন নটিফিকেশন আমি পাইছোঁ অলপ আগতে আমি যিখন দেখা পাইছোঁ আমাৰ ৱেবছাইটত আহিছে সেইখনৰ মতে CR গগৈ ৰেজিষ্টাৰ ভিজিলেন্স গুৱাহাটী হাইকোৰ্ট তেখেতৰ চিগনেচাৰতে এখন দিছে আৰু বেলেগলৈ কপিবিলাক তলত অৰ্ডাৰ দিছে ইমানখিনি আমি অৱগত হৈছোঁ এতিয়ালৈকে ডিপাৰ্টমেণ্টেল প্ৰসিডিং দ হৈছে সাধাৰণতে জাজৰ ক্ষেত্ৰত খুব কম হয় কম দেখা যায় এইটো ৰেয়াৰ কেছ আৰু আপোনালোকে জানেই যে গুৱাহাটী হাইকোৰ্ট এখন নাম থকা উচ্চ ন্যায়ালয় তেখেতসকলে কিবা পাইছে নিশ্চয় আৰু ইয়াত লগে লগে যেহেতু এইটো জুডিচিয়াৰী খুব সতৰ্ক এইবিলাকত সেইকাৰণে তেখেতসকলে ডিপাৰ্টমেণ্টেলি এইটো একশ্যন ল'ব কি কৰে এইটো তেখেতসকলৰ জ্ঞাত মই এইখিনিয়ে জানো ঠিক আছে